যিহেতু মই যোৱাকালি পাৰ্থহঁতৰ ঘৰত আছিলোঁ মৰিগাঁও মহাদেশ আৰু এইফালে পাৰ্থৰ মাক মানে মোৰো মা হয় আৰু মই বিয়া নাপালোঁ দেই মা পালোঁ দেই কাৰণ সি মোক সখী যে আৰু আটলাণ্টিকৰ কাষত মই দুটা হৰিণা পহু দেখিলোঁ আৰু সিহঁতে বোলে মোৰ ভিডিঅ' চাই সেয়া দেখা পাইছানে আৰু প্ৰায় 790 বছৰমান গাড়ী চলোৱাৰ পিছত মই আহি পালোঁ সেই হিমালয়ৰ পাহাৰবিলাকৰ মাজত আৰু ইয়াত সোমাই পৰিলোঁ বৰফৰ মাজত আৰু মোৰ শুকান হৃদয়খনৰ দৰে এই পুখুৰীটো পূৰা ফাট মেলি আছে গাইজ কাৰোবাৰ তাত বৰুণ দেৱতাৰ নম্বৰটো আছে যদি মেছেজ এটা কৰি দিবা নহ'লে ফোন এটা কৰি দিবা নহ'লে হৃদয়খনৰ দৰে চব শেষ হৈ যাব পৃথিৱীত আৰু হিমালয় পালোহি লগে লগে আকৌ ৰূপ চেঞ্জ কৰি কাৰোবাৰ লগত কথা পাতি মই গৈ আছোঁ কলেজলৈ আৰু এইফালে সোণৰ গেট পালোহি কাৰোবাৰ বুলি কওঁতে আকৌ ইমানো ভাল দিন অহা নাই গাইজ মোৰ আৰু এইফালে ডিপাৰ্টমেণ্ট পালোহি আৰু সন্মানীয় ৰাইজসকল বহি আছে ধুনীয়াকৈ আৰু আজি আমাৰ এক্সাম শেষৰটো আৰু ইয়াৰ মাজতে এটা কথা কওঁ দেই এইচ দিয়াৰ পিছত কোনোবাই যদি এক্টিং কৰিম বুলি ভাবে জাগীৰ কলেজত বা মোক ইনফৰ্ম কৰিলেই হ'ল আৰু কাৰোবাৰ এক্টিঙত চখ থাকে ন আৰু এইফালে আজি ডিপাৰ্টমেণ্টৰ সকলোবোৰ লগ হ'লোঁ আৰু লগে লগে মানে আমাৰ আজি অলপ মিটিং চিটিং হ'ল তাকে মানে সকলোৱে কথাবিলাক পাতিলোঁ আৰু মানে য'তেই নাথাকোঁ কিয় মোৰ মানে নাক চাক খচৰি থকা অভ্যাসটো মানে নাযাবই ৰাইজ ইমান গেলা ঠাণ্ডা দিনত থাকিব নোৱাৰি আহি মানে ডাইৰেক্ট হিটাৰটোহে লগাই লৈছোঁ আৰু খন্তেক বিৰতিৰ পিছতে মই আকৌ ওলালোঁ গুৱাহাটীলৈ কাৰণটো হৈছে নাটকৰ প্ৰেক্টিছ আৰু এইফালে শুকান মাছ ফ্লেভাৰৰ পাৰফিউমৰ ফেক্টৰীৰ মাজে মাজে আমি জাগীৰোডত থকা শুকান মাছৰ বজাৰৰ মাজে মাজে ষ্টেচনলৈ গৈ আছোঁ আৰু এই পাৰফিউমটো অকল জাগীৰোডহে আছে দেই এছিয়া মহাদেশৰ ভিতৰত চবচে ডাঙৰ হয় আৰু এইফালে IPL ছিজন 99 ষ্টাৰ্ট হৈ গ'ল আৰু এইফালে ট্ৰেইনখনে মোৰ কাৰণে আজি আধা ঘণ্টামান ৰৈ আছে আৰু 5 ষ্টাৰ চিট এটাত বহি মুকলি এচি বতাহ লৈ মই গৈ আছোঁ গুৱাহাটীলৈ আৰু সৰু সুৰা গাঁওবোৰ যেনে ইণ্ডোনেছিয়া জাপান এইবিলাক পাৰ হৈ গৈছোঁ আৰু ট্ৰেইনখন আজি ইমানেই ভাল গৌ গাড়ীতকৈ 5 কিলোমিটাৰমান লেটকৈ গৈছে আৰু এইফালে স্বৰ্গলৈ উঠি গৈ আছোঁ চলন্ত চিৰিখনত ৰেল ষ্টেচনত আছে যে আৰু এইফালে মই অহাৰ লগে লগে চিটি বাছত সকলোবোৰ উঠি দিলে লগতে ময়ো থিয় হৈ থাকিলোঁ আৰু এইফালে খালী গাড়ীখনত আহি পালোহি মোৰ বান্ধৱী পূৰবীৰ গাখীৰ ফেক্টৰীত পূৰবী গাখীৰ ফেক্টৰী তাৰপিছত পালোহি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰলাৰ কষ্টাৰ ৰাইডটো আৰু এইটো মানে ইমানেই কমফৰ্টেবল ইয়াত মানে গছে বাহে খুন্দিয়াই মানে জাৰ্ণি কৰিব লাগিব এইবিলাক কলাক্ষেত্ৰৰ ভিতৰত আমি যোৱালে মানে নাটক প্ৰেক্টিচ হৈ আছে আৰু তাতে খাবলৈ দিলে আজি কাচি জোন মানে এফাল মই খাই পেলাই কাচি বনাই পেলালোঁ আৰু এইফালে প্ৰেক্টিচ শেষ হ'লে ভালেমানখিনি দেৰি হ'ল এতিয়া আকৌ যাওঁ হিমালয়লৈ আপোনালোকে জানে চাগে গুৱাহাটীত আধা ঘণ্টা পানী পৰিলে 2 ঘণ্টা পানী নুশুকায় আৰু ভিডিঅ'টোৰ তলত দেখিছেনে ফ'ল' বটনটো